ৰাজ্যৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় 9গৰাকী খেলুৱৈৰ মাতৃক জিজামাতা বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰদান কৰা হ'ল এই বঁটা। ক্ৰীড়া ভাৰতী উত্তৰ অসম প্ৰান্তৰ বিশেষ পদক্ষেপ। ক্ৰীড়া ভাৰতী উত্তৰ প্ৰান্তৰ উদ্যোগত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 9গৰাকী খেলুৱৈৰ মাতৃক প্ৰদান কৰিলে জিজামাতা বঁটা। লক্ষীৰাম বৰুৱাৰ সদনত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণী, খেলৰত্ন লাভলীনা বৰগোহাঁই আৰু অৰ্জুন নয়নমণি শইকীয়াৰ মাতৃকে ধৰি মুঠ 9গৰাকী মাতৃক এই বঁটা প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া ভাৰতীক এনে পদক্ষেপৰ বাবে ধন্যবাদ জনাই ক'লে এনেদৰে। আজি আমি যিসকল মাতৃক সন্মান জনাইছো তেখেতসকলৰ প্ৰবল সাহস আৰু প্ৰেৰণা নাথাকিলে অসমে কেতিয়াও এনেধৰণৰ খেলুৱৈ আৰু সুসন্তান লাভ নকৰিলেহেঁতেন। আজি এই মুহূৰ্তত জিজাবাই বঁটাৰে সন্মানিত মই প্ৰত্যেকগৰাকী আই মাতৃক আকৌ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছো। পশ্চিমীয়া সভ্যতাত পিতা আৰু মাতাক স্বীকৃতি দিয়া নহয়। 16 বছৰ বয়সতে ল'ৰা ছোৱালী প্ৰাপ্তবয়স্ক হৈ যোৱাৰ পিছত পশ্চিমীয়া সভ্যতাই তেওঁলোকক এক প্ৰকাৰে দূৰলৈ ঠেলি পঠিয়ায়। কিন্তু আমাৰ বাবে পিতৃ মাতৃৰ লগত আমাৰ সম্পৰ্ক জীৱন জোৰা আৰু মৃত্যুৰ পিছতো আদ্য শ্ৰাদ্ধৰ জৰিয়তে পিণ্ডৰ জৰিয়তে আমি পিতৃ মাতৃয়ে আমাৰ প্ৰতি কৰি অহা কৃতজ্ঞতাক সদায় আমি সন্মান জনাম। পিতৃ মাতৃক যি সন্তানে সন্মান জনায়, পিতৃ মাতৃৰ পৰা যি সন্তানে আশীৰ্বাদ লাভ কৰিব পাৰে আৰু জীৱনত যি সন্তানৰ পৰা পিতৃ মাতৃয়ে কেতিয়াও কষ্ট নাপায় তেনে সন্তান হিমালয়ৰ সৰ্বোচ্চ শিখৰত উপনীত হ'ব পাৰে। তাক মই বিশ্বাস কৰো, তাক আমাৰ সভ্যতাই বিশ্বাস কৰে। মই আশা কৰো যে আমাৰ প্ৰতিগৰাকী উদীয়মান খেলুৱৈ, সাংস্কৃতিক কৰ্মী বা ছাত্ৰ ছাত্ৰী সকলোৱে যদি জীৱনকালত পিতৃ মাতৃৰ সপোন পূৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰে, তেওঁলোকক যদি কেতিয়াও সমাজত কেতিয়াও হেয় প্ৰতিপন্ন নকৰে, জীৱনৰ শেষ মুহূৰ্তলৈ পিতৃ মাতৃৰ সেৱা কৰে, তেওঁলোকৰ আশীৰ্বাদৰ ছত্ৰ ছায়াই আমাক হিমালয়ৰ সৰ্বোচ্চ শিখৰত উপনীত কৰিব। পুনৰ এবাৰ মই ক্ৰীড়া ভাৰতীৰ এই সুন্দৰ প্ৰচেষ্টাক ধন্যবাদ জনাইছো আৰু আকৌ এবাৰ আটাইকেইগৰাকী মহিয়সী মাতৃ আৰু তেওঁলোকৰ ৰত্নগৰ্ভা আটাইকেইগৰাকী সন্তানৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। বঁটা প্ৰদান অনুষ্ঠানত মাতৃসকলৰ লগতে খেলুৱৈসকলো উপস্থিত থাকে। খেলৰত্ন লাভলীনা বৰগোহাঁই এই পদক্ষেপক ক'লে এইদৰে। বহুত ভাল লাগিছে। প্ৰথমেতো মই ক্ৰীড়া ভাৰতী অসমক মই ধন্যবাদ জনাইছোঁ এনে এটা পদক্ষেপ তেওঁলোকৰ, যিহেতু সকলোৱে খেলুৱৈক চিনি পায় কিন্তু তেওঁৰ মাতৃৰ যে গোটেই জাৰ্ণিটোত যে তেওঁৰ মাতৃৰ কিমান এটা মানে ছাপোৰ্ট থাকে আৰু মাক দেউতাকৰ অবিহনে যে সিমানখিনি পোৱাটো সম্ভৱ নহয়, সেইটো কথা চিন্তা কৰি তেওঁলোকে এৱাৰ্ডটো দিয়াৰ যোনটো পদক্ষেপ লৈছে সেইটো এটা বহুত ডাঙৰ কথা মোৰ কাৰণেও। আৰু মোৰ কাৰণেও এইটো বহুত এটা বিশেষ দিন, কাৰণ আজি মই নিজৰ এৱাৰ্ড ল'ব হোৱা নাই, মোৰ মাৰ কাৰণে আহিছোঁ। আৰু অৰ্জুন নয়নমণি শইকীয়াই জিজামাতা বঁটা প্ৰদান অনুষ্ঠানৰ বিষয়ে ক'লে এইদৰে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আৰু ক্ৰীড়া ভাৰতীৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এইটো এটা ভাল অনুষ্ঠান, মানে এগৰাকী মাতৃয়ে যিমানখিনি হয়তো সন্তানৰ লগত যিমানখিনি দিয়ে হয়তো কোনো দিব নোৱাৰে সেইখিনি, আৰু সেইটো হিচাপত মাতৃয়ে সন্মান পোৱাটো অতি আৱশ্যকীয়। সেইটো কাৰণে ধৰি লওক যোনটো বস্তু তেখেতলোকে পাব লাগে সেইটো আজি সমাজৰ মাজত পাইছে আৰু হয়তো তেখেতলোকেও বহুত ভাল পাইছে, সেইটো সন্মান পায় আৰু এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাভলীনাৰ মাতৃ মামণি বৰগোহাঁই এই বঁটা গ্ৰহণ কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে এইদৰে। তেওঁলোকে অনুসৰণ কৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু লাভলীনাকো মই তেনেকৈ আগবঢ়াই লৈ গৈছিলোঁ। প্ৰত্যেক ক্ষেত্ৰতে ৰাস্তা দেখুৱাইছিলোঁ আৰু মাক বাপেকেও চাব লাগিব যাতে ল'ৰা ছোৱালী প্ৰত্যেকৰে এটা প্ৰতিভা লুকাই থাকে কিছুমান, সেইবিলাক কোন ক্ষেত্ৰত মানে ল'ৰা ছোৱালীবিলাক আগবাঢ়ি গৈছে
কোনটো ক্ষেত্ৰত বেছি ৰাপ আছে সেই বস্তুটো চাই পেলাই ল'ৰা ছোৱালীক মাক দেউতাকে আগবঢ়াই নিব লাগিব বুলি মই ভাবোঁ। সহযোগী ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।